বাক্সাৰ হিমলত ইউপিপিএলৰ ককলাবাৰী ব্লক কমিটিৰ উদ্যোগত বুথ সন্মিলন উপস্থিত কোকৰাঝাৰ সাংসদ জয়ন্ত বসুমতাৰীৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু ইউপিপিএল দলৰ কেইবাগৰাকীও কেন্দ্ৰীয় বিষয়ববীয়া। বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা। সেই উপলক্ষে অন্যান্য দলসমূহৰ সমান্তৰালকৈ শাসকীয় ইউপিপিএল দলেও তেওঁলোকৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি তথা দলীয় মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যেৰে আজি বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিমলত ককলাবাৰী ব্লক কমিটিৰ উদ্যোগত বুথ সন্মিলন অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। অনুষ্ঠানৰ ইউপিপিএলৰ কেইবাগৰাকীও কেন্দ্ৰীয় নেতাই তেওঁলোকৰ দলটোক আন দলতকৈ অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে বুথ কৰ্মীসকললৈ আহ্বান জনায়। ইফালে যোৱাকালি কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে ইউপিপিএল আৰু প্ৰমোদ বড়োৰ ৰিমোট কণ্ট্ৰল হিমন্তৰ হাতত আছে আৰু যাৰ বাবে উন্নয়নত ব্যৰ্থ হৈছে প্ৰমোদ বড়ো চৰকাৰ বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত আজি ইউপিপিএল দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে কয় যে বিটিআৰত ইউপিপিএল দলে শান্তি স্থাপন কৰিব পাৰিছে কাৰণেহে বিটিচিত কংগ্ৰেছ দলে নিৰ্বাচন খেলিবলৈ সাহস কৰিব পাৰিছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইউপিপিএলৰ নেতাগৰাকীয়ে। আনহাতে সভাত উপস্থিত থাকি সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে কয় যে এইবাৰ বিটিচি পৰিষদৰ সাধাৰণ নিৰ্বাচনত ইউপিপিএল দলে নিজাববীয়াকৈ 25ৰ পৰা 30খন আসন লাভ কৰিবলৈ নিশ্চিতভাৱে সক্ষম হ'ব। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। যোৱা 5টা বছৰ যেনেকৈ চৰকাৰ চলিল, যোৱা 5টা বছৰ যুগৰ ইয়াতে দিগন্ত হ'ল, ইয়াতে নতুন শান্তিৰ যুগ এটা ইয়াতে আৰম্ভ হ'ল। এইটো সকলোৱে ভাল পাই পেলাই আজি চব দল এৰি পেলাই শিল দল ভাঙি সকলোৱে খালি ইউপিপিএল কৰি আছে। ইউপিপিএল আপুনি চাব, কোনো সমষ্টিত আপোনালোকে যাওক, হাজাৰ হাজাৰ মানুহ আমাৰ ভোট সন্মিলনত অংশগ্ৰহণ কৰিছে আৰু সকলো ৰাইজ এতিয়া ইউপিপিএলকে আঁকোৱালি লৈছে আৰু ইউপিপিএল কৰি যাবলৈ সংকল্পবদ্ধ হৈছে। শেহতীয়াকৈ বিভিন্ন দল যোৱাকালি এটা সমালোচনা কৰিছে যে ৰিমোট কণ্ট্ৰল মুখ্যমন্ত্ৰী যাতে থাকে, প্ৰমোদ বড়ো ডাঙৰীয়া হওক বা আমি যোৱা 5টা বছৰ বড়োলেণ্ড অঞ্চলৰ পৰিৱেশটো বহুত বেয়া আছিল। আগৰ সময়ত 5টা বছৰ বহুত চেষ্টা কৰি পেলাই পৰিৱেশটো ভাল কৰিলো, গণতন্ত্ৰ ইয়াতে সুদৃঢ় কৰিলো, আহি পেলাই নিৰ্বাচন খেলিবলৈ ব্যক্তিগতভাৱে ইলেকশ্যন খেলিবলৈ ইয়াতে আগুৱাই আহিব পাৰিছে। এনেকুৱা ভাল পৰিৱেশ হৈছে এতিয়া যে সকলো পাৰ্টি সকলো দল আমাৰ ইয়াতে গণতন্ত্ৰত অংশগ্ৰহণ কৰিব বিচাৰিছে। এইটো আমাৰ কাৰণে শুভ লক্ষণ। কিন্তু এটা কথাটো মনত ৰাখিব লাগিব, ইয়াতে 4টা-5টা দশক ধৰি বহুত অস্ত্ৰৰ জনজননী ইয়াতে আছিল, উগ্ৰপন্থী সমস্যা আছিল, জাতি জনগোষ্ঠীৰ মাজত দাঙাবাজি আছিল, হাই কাজিয়া আছিল। ইয়াতে মানুহ ৰিলিফ কেম্পত থাকিব, 5,000তকৈ অধিক মানুহ মৰিবলগীয়া হ'ল। গতিকে তেনেকুৱা পৰিস্থিতিটো এতিয়া আমি ভাল কৰিছো, এইটো আমি মনত ৰাখিব লাগে যাতে কাৰোবাৰ কামৰ কাৰণে এইটো পৰিস্থিতি যাতে বিনষ্ট নহয়। তেখেতসকলে আহি পেলাই ইয়াতে যাতে ধৰ্মৰ ৰাজনীতি নকৰে, হিন্দু মুছলিম ৰাজনীতি ইয়াতে নকৰে, খ্ৰীষ্টিয়ান হিন্দুৰ ৰাজনীতি যাতে নকৰে। আহক ইয়াতে গঠনমূলক ৰাজনীতি কৰক, আমি আপোনালোকক সহায় কৰিম। এনেও আমাৰ 2025ত আমাৰ চৰকাৰ আহি আছে। ইউপিপিএলৰ লক্ষ্য এতিয়া 2025 নহয়, 2025ত আমি জিকি যামেই, ৰাইজৰ আশীৰ্বাদত আমি জিকিমে। আমি 2026 চনত বিটিআৰ অঞ্চলত 15টা সমষ্টি আছে যে, এইটোৱে আমাৰ লক্ষ্য, যাতে 2026 চনত আমি অসম চৰকাৰ গঠন কৰাত জোৰদাৰভাৱে অংশগ্ৰহণ কৰিব পাৰো। এইটোৱে লক্ষ্য আমাৰ। এতিয়া বিপিএফৰ বাগা নেতাবিলাকে বিপিএফক বিশ্বাস নকৰে। এতিয়া আমাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া ভাইচ প্ৰেচিডেণ্ট, 3বাৰৰ কেবিনেট মন্ত্ৰী, খাম্পা বৰগোহাঞি ভাইচ প্ৰেচিডেণ্ট, 3বাৰৰ ডিপুটি চিফ, বিশ্বজিৎ দৈমাৰী 2বাৰ ৰাজ্যসভা সাংসদ, তেখেতসকল এতিয়া বিপিএফক এৰি পেলাই বেলেগ বেলেগ দলত গুচি গ'ল। বেছিভাগ ইউপিপিএলতে আহিল। যদি বিপিএফৰ নেতৃবৰ্গই বিপিএফক বিশ্বাস নকৰে, তেখেতসকলে যদি কয় যে বিপিএফ এতিয়া ডুবা নাও, এই ডুবা নাওত কোনে উঠিবগৈ? এই ডুবা নাওটো যদি উঠো তেনেহলে ডুবি পেলাই নিজে যাব না নদীত। গতিকে কোনো ৰাইজ আৰু বিপিএফক সমৰ্থন নজনায়, বিপিএফৰ লগত নাথাকে, বিপিএফক ভোট নিদিয়ে। আৰু ইয়াতে দুটা দলেই আছে, আমাৰ আঞ্চলিক দল, এইটো হ'ল ইউপিপিএল আৰু বিটিএফ। গতিকে ইয়াৰ ৰাষ্ট্ৰীয় দলৰ ইয়াতে কোনেও একচেপ্ট নকৰে। বিটিচিত কংগ্ৰেছে হওক বা বেলেগ ৰাষ্ট্ৰীয় দলে হওক,
আজিলৈকে এটি একচেপ্ট নকৰে। গতিকে ইয়াতে UPPLৰে দপদপনি থাকিব। 2026-ত চাব আমি জোৰদাৰ ভাৱে অসম চৰকাৰ গঠন কৰাত আমি অংশগ্ৰহণ কৰিম। লাষ্ট এটা আগৰবাৰ মহিলাই ডাঙৰীয়া কৈছে যে উন্নয়নত আগ্ৰহৰ মহিলাৰ কথা আপোনালোকে শুনে নেকি? শুনিব নালাগে। 17 বছৰ তেখেতে চান্স পালে। 17 বছৰ চান্স পোৱাৰ পিছতো BTCৰ উন্নয়নৰ যে লেভেল, এই লেভেলটো কিয় এনেকুৱা অৱস্থাত আছে? আজিও আমাৰ UPPL নেতাবিলাকৰ ওচৰত আহি পেলাই দলং খোজে, ৰাস্তা খোজে, লেভেল খোজে, এডমিশ্যন পইচা খোজে। 17 বছৰ তেখেতসকলে একো কাম নকৰাৰ কাৰণে আজি ৰাস্তা ঘাটৰ বেয়া অৱস্থা, দলঙৰ বেয়া অৱস্থা, সকলো উন্নয়ন বেয়া অৱস্থা, স্কুল কলেজৰ বেয়া অৱস্থা। যোৱা চাৰে চাৰিটা বছৰত আমি 2 বছৰটো কোভিড আৰু লকডাউনত গ'ল, আমাৰ আঢ়ৈটা বছৰতে বহুতখিনি অন্তঃগাঁথনি উন্নয়নৰ কাম কৰা হৈছে।